হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, গাহৰি আৰু লাই। এয়া হাজবেণ্ডে গাহৰি মাংসখিনি কাটি ল'লে। কাটি এতিয়া চৰুত তেল ঢালি দিয়া হৈছে। তেলখিনি গৰম হোৱাৰ পাছত এতিয়া পিঁয়াজ ঢালি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ সিজি ল'বলৈ দিম। এতিয়া সিজাৰ পাছত এতিয়া পিচি থোৱা মছলাখিনি ঢালি দিছোঁ। এইখিনি মানে আগতীয়াকৈ পিচিকিনি থোৱা আছিলে। এইখিনি এতিয়া ভালকৈ সিজিলে। সিজাৰ পাছত এতিয়া মাংসখিনি ঢালি দিম। এতিয়া এইখিনি ভাল কৰি মিক্স কৰি ল'ব লাগিব। এতিয়া এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া ঢাকনিখন মাৰি দিম, অলপ সিজিবলৈ দিব লাগিব। এতিয়া এইখিনি সিজিলে অলপ, সিজাৰ পাছতে লাই শাকখিনি ঢালি দিয়া হৈছে। আপোনালোকে বাৰু কোনে কোনে বাৰু খাই ভাল পায় গাহৰি মাংসৰ লগত লাই? আমাৰ ঘৰত যিহেতু খুবেই ভাল পায় লাই আৰু গাহৰি মাংস ৰেচিপিটো। কোনে কোনে ভাল পায় আপোনালোকে প্লিজ কমেণ্ট কৰিবচোন, লাই আৰু গাহৰি মাংস। এতিয়া এইখিনি ভাল কৰি মিক্স কৰি ল'ব লাগিব। এতিয়া এইখিনি মিক্স কৰা হৈ গ'ল। এইখিনি ঢাকনি মাৰি দিম। এতিয়া মোৰ গাহৰি আৰু লাই ৰেচিপিটো ৰেডি। তো বাটিত উলিয়াই লৈছোঁ। তো মোৰ ভিডিঅ'টো যদিহে আপোনালোকে চাই ভাল পায়, ফেচবুকত চাই আছে হ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ।